খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত তিলাপট্টিত সন্ধিয়া সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। পুত্ৰই কোবাই হত্যা কৰে 50 ঊৰ্ধৰ মাতৃক। নিচাযুক্ত দ্ৰব্য সেৱন কৰি সামান্য কথাতে কাজিয়াৰ সৃষ্টি কৰি কাঠৰ টুকুৰাৰে প্ৰহাৰ কৰে মাতৃক। অভিযোগতে প্ৰায় মাতৃক প্ৰহাৰ কৰিছিল পুত্ৰ গণেশ দাসে। ঘটনাস্থলীত দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সৈতে খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা দল উপস্থিত হৈ অভিযুক্ত পুত্ৰ গণেশ দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাক লৈ খাৰুপেটীয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মানে আমি তো দোকানে আসলাম, আমার বউ ফোন মারলো, হ্যাঁ তুমি দোকানে আসতে ঘরে আহ, আমার মেরে শেষ করলো। পরে হ্যাঁ পাড়া মানুষ সবাই নিয়ে এলাম, কেউ ঢুকে না, ওলা দাও সব থাকে মেরে দেবো। পরে দিয়ে আমার একটা বৌদি আছে, গুতো তার বউ পিলপিলি চালায়, আপনার মুসলমান মানুষ ভাবি দিয়ে হ্যাং তোর পরে দেখলো যে মার উপরে কাপড় নাই কিছু নাই, মার উপরে বুকের উপরে উঠে বই আস। এইটুকাই মানে আমি জানি আর কি। আমার ছোট ভাই গণেশ দাস। হ্যাঁ সব করে, সব নেশা আছে করছে। হ্যাঁ কালকে মদ খাইছে মার সামনে, ওর বউর সামনে মদ খায়, ওর বউরে মাথা ফাটা গেছে, বউ গেছে, বউ কালকে গেছে। ক্যাসেলের সৃষ্টি হয়েছে, মার লয় হাল্লা করে, এগুলো নিয়ে কেলা মেলা করে। ওই আজকে কিনে মাছ আমি দেখিনি তো, আমি দোকান দিয়ে মাত্র আইছি, খবর পাই আইছি, আমি উমার যাই নাই কে। পরে যে মেয়ে ছেলেরা দেখলো, তারপরে এরকম খবর পাইলাম। আগে পিছিয়ে মারছি, হ্যাঁ পুরো মারে। মার 60 বছর। 28 হবো, 28 বছর। আমার 3 ভাই আসলাম, একটা বড় ভাই মারা গেছে আগে, আমার বর্তমানে আমি বড়, আর ওইগুলো ছোট। আমার পুলিশে ধরে নিয়ে গেল, ওই সোনার কাজ করে। ওরে ডাইরেক্ট গুলি করে ইনকাউন্টার করে মেরে হেলেন, ফাঁসি দেন। আমার দুইটার মধ্যে একটাই কথা, ওই মারছি। হ্যাঁ ওর ডাইরেক্ট গুলি করে মারেন, ফাঁসি দেন, ফাঁসি শাস্তি চাই আমি। আমার নাম ধনঞ্জয় দাস। ধনঞ্জয় দাস। গাঁওখনৰ নাম তিলাপট্টি, বটটিলা বুলি এনে ডাকে মানুহে। এইটো আমাৰ 3 নম্বৰ ৱাৰ্ডতে পৰিছে। ঘটনাটো সন্ধিয়াৰ পিছত মোক ইয়াৰে এজনে ফোন মাৰিলে যে এনেকুৱা ল'ৰাই মাকক মাৰিছে আৰু চাগে মৰিও গৈছে। তো তাৰপিছত লগে লগে মই আহিলোঁ। অহাৰ পিছত ইয়াতেতো মানুহ সোমাব ভয় খাই আছে। ল'ৰাটোৰ হাতত বোলে কিবা দা আছে, ৰড আছে, হেলৈ মানুহে যাব বিচৰা নাই। পিছত সেইকাৰণে ময়ো ডাইৰেক্ট দেখা নাই বা যোৱা নাই। পিছত আমি অচি ছাৰক ফোন মাৰিলোঁ, লগে লগে অচি ছাৰ আহিছে। আহি কিনে ল'ৰাটোক স্পটতে পাইছে। আৰু দুই এজনে মানুহে কৈ আছে যে মাকক মাৰিছে, মাৰি কিনে মাকৰ গাত কাপোৰ কানি নাই, গাঁতত পেলাই কিনে মাকৰ বুকুৰ ওপৰত বহি আছে ল'ৰাটো। ল'ৰাটোৰ নাম গণেশ দাস। শুনা পাইছোঁ যে আগতে মাৰপিট কৰিছে, যোৱাকালি নিজৰ ঘনীয়েককো পিটিছে, ঘনীয়েকে প্ৰেগনেণ্ট থকা বুলি শুনা পালোঁ। তাৰপিছত সেই ল'ৰাটো নিচা কৰে। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।